and good morning to all of you. আশা কৰো সকলোৱে ভালে আছে, কুশলে আছে, ঘৰতে নিৰাপদে আছে। আজি আমাৰ সপ্তম ভিডিঅ' ক্লাছ। আজি আমি আৰম্ভ কৰিম টাইপস অফ পাৰ্টনাৰ্স কেপিটেল। তাৰে ইতিমধ্যে আমি ফিক্সড কেপিটেল আৰু ফ্লাকচুৱেটিং কেপিটেল আলোচনা কৰিছোঁ, অৰ্থাৎ মূলধন হিচাপ কেনেকৈ প্ৰস্তুত কৰা হয় যোৱা ক্লাছত আমি আলোচনা কৰিছোঁ। আজি আমি আলোচনা কৰিম হাউ টু প্ৰিপেয়াৰ কাৰেণ্ট একাউণ্ট, চলিত হিচাপ কেনেকৈ প্ৰস্তুত কৰা হয়। অৰ্থাৎ মূলধনৰ যিটো দুটা ভাগ আছিলে, ফিক্সড কেপিটেল আৰু এটা আছিলে ফ্লাকচুৱেটিং কেপিটেল। এই দুটাৰ ভিতৰত ফিক্সড কেপিটেলৰ অধীনত দুটা হিচাপ প্ৰস্তুত কৰা হয়। এটা হৈছে কেপিটেল একাউণ্ট আৰু এটা হৈছে কাৰেণ্ট একাউণ্ট। আৰু ফ্লাকচুৱেটিং কেপিটেলৰ অধীনত মাত্ৰ এটা হিচাপ প্ৰস্তুত কৰা হয়, সেইটো হৈছে কেপিটেল একাউণ্ট। তাৰে কেপিটেল একাউণ্ট কেনেকৈ প্ৰস্তুত কৰা হয় ইতিমধ্যে আমি আলোচনা কৰিছোঁ। এতিয়া আমি আলোচনা কৰিম কাৰেণ্ট একাউণ্ট কিদৰে প্ৰস্তুত কৰা হয়। অৰ্থাৎ চলিত হিচাপ স্থিৰ মূলধন হিচাপৰ অধীনত দুটা হিচাপ প্ৰস্তুত কৰা হয়, এটা হৈছে মূলধন হিচাপ আৰু এটা হৈছে চলিত হিচাপ। এতিয়া আমি আলোচনা কৰিম যে চলিত হিচাপ হাউ টু প্ৰিপেয়াৰ কাৰেণ্ট একাউণ্ট, চলিত হিচাপ কিদৰে প্ৰস্তুত কৰা হয়। এইটো হৈছে চলিত হিচাপৰ নমুনা ফৰ্মেট। অৰ্থাৎ ইয়াতে যদি আমি দুজন অংশীদাৰ বুলি ধৰোঁ, তেনেহ'লে আমি ইয়াতে দুটা কলম দিম। দুজন অংশীদাৰ বুলি যদি ধৰোঁ, এই হৈছে চলিত হিচাপ কারেন্ট অ্যাকাউন্ট of Mr. X and Y. So relate to X into Y. Into X. Oh, this column over here. That column over here. Into X into Y. Into date, particular, their date, particular, their credit side, debit side. এইটো হৈছে চলিত হিচাপৰ নমুনা ফৰ্মেট। এই হিচাপৰ অধীনতে আমি চলিত হিচাপ প্ৰস্তুত কৰিম। মনত ৰাখিবা, চলিত হিচাপত কি কি আইটেম অর্থাৎ পদ অন্তর্ভুক্ত করা হয়। এক্সেপ্ট ক্যাপিটেল, মূলধন বাদে অংশীদাৰে আগবঢ়োৱা ব্যৱসায়লৈ মূলধন বাদে বাকী যিমান লেনদেন আছে, যেনে অংশীদাৰৰ দৰমহা, অংশীদাৰৰ কমিশ্যন, অংশীদাৰৰ পোৱা মূলধনৰ পৰা সুদ, তাৰপিছত ধৰা ইণ্টাৰেষ্ট অন কেপিটেল, ইণ্টাৰেষ্ট অন লোন ইত্যাদিসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা। আহৰণৰ পৰা সুদ এইখিনি অন্তৰ্ভুক্ত কৰা। মাত্ৰ মূলধনটো কাৰণ হিচাপত নাহে। অংশীদাৰে ব্যৱসায়লৈ আগবঢ়োৱা মূলধন বাদে বাকী যিমান অংশীদাৰৰ প্ৰাপ্য বা অংশীদাৰজনে আদায় দিব লগা, অৰ্থাৎ আহৰণ কৰিছে, আহৰণৰ পৰা সুদ দিব লাগিব। অংশীদাৰৰ যদি ব্যৱসায়লৈ মূলধনৰ বাবদ চুক্তিত উল্লেখ কৰা আছে, সুদ পাব লগা আছে, সুদ আহিব। এই ধৰণৰ আইটেমহে ইয়াত অন্তৰ্ভুক্ত কৰা হয়। যেনে ইফালে আহিব বাই সাপোজ বেলেঞ্চ বিডি, অংশীদাৰৰ চলিত হিচাপ আৰম্ভণি উদ্দীপ্ত আছে। সাপোজ মিষ্টাৰ এক্সৰ 1000 টকা, মিষ্টাৰ ওয়াইৰ 2000 টকা। আৰু অংশীদাৰজনে পোৱা ধৰা হ'ল তেওঁলোকৰ পাৰ্টনাৰ চেলাৰী আহিব। সাপোজ এওঁৰ চেলাৰী 2000, এওঁৰ 3000, এইবিলাক আহিব। পাৰ্টনাৰ কমিশ্যন
পার্টনার কমিশন ধরিছে আমার 500 টাকা আর 600 টাকা আইছে এটা হইব শেয়ার অফ প্রফিট এটু আহিব ধরা এমন লাভৰ অংক পাইছে 1500 টাকা এও পাইছে সাপোজ 2000 টাকা এবিলাক আহিব বা যদি থাকে শেয়ার অফ আনডিস্ট্রিবিউটেড প্রফিট অবিতরণযোগ্য লাভৰ অংশ যদি থাকে সাপোজ ধরিলে আর 1000 টাকা আর 1200 টাকা এবিলাক আহিব আর যদি আর কি থাকিব পারে পার্টনার স্যালারি পার্টনার কমিশন শেয়ার অফ প্রফিট শেয়ার অফ আনডিস্ট্রিবিউটেড প্রফিট যদি ইন্টারেস্ট অন ক্যাপিটাল থাকে মূলধনের উপর সুদ সাপোজ এমন ধরলি 1200 টাকা এমন ধরিছি 1400 টাকা এনেকুৱা থাকিব লাগিব আৰু যদি থাকে ইন্টারেস্ট অন লোন আছে সাপোজ এমন 700 টাকা এমন নাই এইবিলাক আইটেম পার্টনার্স কারেন্ট একাউন্টত ক্রেডিট সাইডত আহিব লগা আইটেম পার্টনার্স কারেন্ট একাউন্ট যেতিয়া প্রস্তুত করা হ'ব ক্রেডিট সাইডত কোন কোন আইটেম আহিব পাৰে বছৰ আৰম্ভণি যদি ক্রেডিট ব্যালেন্স থাকে অংশীদাৰৰ পোৱা দৰমহা অংশীদাৰৰ দস্তুৰী অংশীদাৰৰ লাভৰ অংশ অংশীদাৰৰ অবিতৰণযোগ্য লাভৰ অংশ মূলধনৰ ওপৰত সুদ আৰু ঋণৰ ওপৰত সুদ ইত্যাদি এনেকুৱা ধৰণৰ আইটেমবিলাক ক্রেডিট সাইডত আহিব ঠিক তেনেকৈ ডেবিট সাইডত আহিব সাপোজ যদি অংশীদাৰসকলে আহৰণ কৰিছে আহৰণৰ ওপৰত সুদ দিব লগা হৈছে 2 ইন্টারেস্ট অন ড্রয়িং সাপোজ এর ইন্টারেস্ট অন ড্রয়িং 200 টাকা আর 300 টাকা এনেকুৱা ধৰণৰ ইন্টারেস্ট অন ড্রয়িং এইবিলাক আহিব লগতে মেইনলি এটো দুটা আইটেমে থাকে ডেবিট সাইডত প্রথমতে আমি যদি লিখো আহৰণটো যদি লিখো ইন্টারেস্ট তো পিছত লিখিব পাৰি যেনে আহৰণ কৰিছে ড্রয়িং সাপোজ এও আহরণ করেছে 3000 টাকা এও আহরণ করেছে সাপোজ 4000 টাকা এই আহরণের উপর সুদ দিব লাগা হয়েছে ইন্টারেস্ট অন ড্রয়িং সাপোজ এও 300 টাকা এও 4000 টাকা এই হইছে পার্টনার্স কারেন্ট অ্যাকাউন্টের ফরম্যাট এতিয়া এইকেইটা পদ লৈহে অংশীদাৰসকলৰ চলিত হিচাপ প্রস্তুত করা হয় এতিয়া গোটেইখিনি আমি যোগ কৰিলো সাপোজ এইখিনি আমি যোগ কৰি পালো 1000 2000 3000 4000 5000 6000 6500 6000 7000 7900 7900 এখানে 2 3 5 2 7 8 9 9600 10200 10200 এতিয়া চাবা এইখিনি তেওঁলোকৰ ক্রেডিট ব্যালেন্স এতিয়া তাৰ পৰা আহৰণ কৰিছে 7900 এই 7900 টাকাৰ পৰা 3000 টাকা আহৰণ কৰিছে 300 টাকা সুদ দিব লগা হৈছে 3300 গলে থাকিব কিমান 4600 টাকা 4600 টাকা আৰু এওঁৰ আছিলে 10200 তাৰ পৰা আহৰণ কৰিছে 4000 আৰু সুদ 4000 তেনেহলে থাকিব 10200 পৰা 10200 পৰা 4400 গলে 0 পৰা 4 গলে 8 9 পৰা 4 গলে 5800 টাকা 5800 টাকা এইটোও হ'ব তেওঁলোকৰ সামৰণি টু ব্যালেন্স শীট অর্থাৎ বছরের শেষত চলিত হিসাবত এওঁৰ জমা আছে 4600 টাকা এওঁৰ জমা আছে 5800 টাকা এইটো আহিলে হ'ব বাই ব্যালেন্স বিডি 4000 এর তলত আহিব 4600 টাকা এর আহিব 5800 টাকা এই হিসাব চলিত হিসাব এই দৰে চলিত হিসাব প্রস্তুত করা এতিয়া আমি এটা কাল্পনিক এক্সাম্পল লৈ আমি এটা কৰিলো এতিয়া আমি এটা কিতাপৰ পৰা এটা ইলাস্ট্রেশন লওঁ এক্সাম্পল লওঁ কিতাপৰ এটা এক্সাম্পল লৈ আমি আলোচনা কৰো
আমি চেনিৰামৰ পৰা এটা এক্সাম্পল ল'ম আৰু সেই চেনিৰামৰ ইলাষ্ট্ৰেশ্যনটো আমি যদি লওঁ ইলাষ্ট্ৰেশ্যন 5 পেজ নম্বৰ 95 ইয়াত কোৱা হৈছে প্ৰিপেয়াৰ দ্য কেপিটেল একাউণ্টছ অফ পাৰ্টনাৰ্ছ ফ্ৰম দ্য ফলোয়িং পাৰ্টিকুলাৰ এজিউমিং ডেট ফ্লাকচুৱেটিং কেপিটেল মেথড ইজ ফলোড ফিক্সড কেপিটেল মেথড ইজ ফলোড তলত দিয়া তথ্যসমূহৰ পৰা আমাক মূলধন হিচাপ আৰু চলিত হিচাপ প্ৰস্তুত কৰিব দিছে অৰ্থাৎ অংশীদাৰসকলে ব্যৱসায়ী আগবঢ়োৱা মূলধন দুই প্ৰকাৰৰ হ'ব পাৰে এটা হৈছে কি ফ্লাকচুৱেটিং কেপিটেল পৰিৱৰ্তনশীল মূলধন আৰু এটা হৈছে ফিক্সড কেপিটেল স্থায়ী মূলধন অৰ্থাৎ যি মূলধনৰ কোনো পৰিৱৰ্তন নহয় এই দুই ধৰণৰ মূলধনৰ অধীনত আমাক হিচাপ প্ৰস্তুত কৰিব দিছে অৰ্থাৎ ফিক্সড কেপিটেলৰ অধীনত আমি দুটা হিচাপ বনাব লাগিব এটা পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট আৰু এটা কাৰেণ্ট একাউণ্ট আৰু ফ্লাকচুৱেটিং কেপিটেলৰ অধীনত মাত্ৰ এটাই হিচাপ প্ৰস্তুত কৰিব লাগিব সেইটো হৈছে মূলধন হিচাপ গতিকে আমি প্ৰথমতে যদি লওঁ এইখিনি তথ্য দিয়া আছে কেপিটেল একাউণ্ট এটা নাম দিছে কবিতা আৰু ববিতা বছৰৰ আৰম্ভণিত দিয়া আছে 50,000 আৰু 40,000 কাৰেণ্ট একাউণ্টৰ ডেবিট বেলেঞ্চ ক্ৰেডিট বেলেঞ্চ দিয়া আছে ড্ৰয়িং পাৰ্টনাৰ চেলাৰিজ কমিশ্যন শ্বেয়াৰ অফ প্ৰফিট ইণ্টাৰেশ্যন পাৰ্টনাৰ্ছ লোন ইণ্টাৰেশ্যন কেপিটেল ইণ্টাৰেশ্যন ড্ৰয়িং এইখিনি আছে প্ৰথম যদি লওঁ আমি আণ্ডাৰ ফ্লাকচুৱেটিং কেপিটেল মেথড আণ্ডাৰ ফ্লাকচুৱেটিং কেপিটেল মেথড আচ্ছা যদি আমি প্ৰথমে লওঁ আণ্ডাৰ ফ্লাকচুৱেটিং অর্থাৎ under fluctuating capital method এই পদ্ধতির অধীনে যদি আমি মূলধন হিসাব প্রস্তুত করি তো we know that under fluctuating capital method only one account is prepared that is called capital account এই পদ্ধতিৰ অধীনত এটা হিচাপ প্ৰস্তুত কৰা হয় সেইটো হৈছে মূলধন হিচাপ এতিয়া যিখিনি তথ্য দিয়া আছে ইয়াৰ পৰা যদি আমি মূলধন হিচাপ প্ৰস্তুত কৰো আমি এনেকে আস্থা আনিব লাগিব this is the format of preparing the capital account we have already drawn the format of capital account and current account इसलिए हम दोबारा इसको ड्राइंग कर रहा है तो इसको देखो अगर हम गौर से देखें ये वन टाइप ऑफ लेजर जो हम पहले भी इसको ड्राइंग कर चुके हूँ अब भी कर रहा हूँ देखो इसमें दो साइड है पहला है जो डेबिट साइड दूसरा है क्रेडिट साइड আমি যদি ধৰি লওঁ ইয়াতে দুজন অংশীদাৰ আছে কবিতা আৰু ববিতা তো কবিতা আৰু ববিতা বুলি দুজন অংশীদাৰ এই ব্যৱসায় প্ৰতিষ্ঠানত তেনেহলে ইয়াতে আমি যদি কি দিছো কবিতা আৰু ববিতা আমি এটো ধৰি লৈছো কবিতা ববিতা একটু ডেট পার্টিকুলার এটো হল জেফ এটো কবিতা ববিতা एक क्रेडिट साइड डेबिट साइड पार्टिकुलर तो कैपिटल अकाउंट ऑफ पार्टनर कविता एंड बबिता এই ফরম্যাটত আমি মূলধন হিসাব প্রস্তুত করি তো দিয়া আছে বছৰৰ আৰম্ভণি দিয়া আছে ক্যাপিটাল অ্যাকাউন্ট এজ অন 1/4/2016 অর্থাৎ 1/4/2016 বাই ব্যালেন্স বিডি কবিতার দিয়া আছে মূলধনৰ পৰিমাণ 50,000 টাকা আৰু ববিতা 40,000 50,000 আৰু 40,000 এতিয়া নেক্সট দিয়া আছে কারেন্ট অ্যাকাউন্ট কবিতার ক্রেডিট ব্যালেন্স আর ববিতার আছে ডেবিট ব্যালেন্স কারেন্ট অ্যাকাউন্ট ব্যালেন্স বিডি কবিতার দেয়া আছে ক্রেডিট ব্যালেন্স 1,000 টাকা আর ববিতার ডেবিট ব্যালেন্স টু ব্যালেন্স বিডি डेबिट बैलेंस दिया আছে কিমান डेबिट बैलेंस दिया আছে 1,000 টাকা তো 1/4/2016 নেক্সট দিয়া আছে ড্রয়িং আহরণ কৰিছে আহরণ কৰিলে অংশীদাৰৰ সাধাৰণতে মূলধনৰ পৰিমাণ কমি যায় ডেবিট সাইড লিখিব লাগিব টু ড্রয়িং আহরণ কাৰ কিমান আছে
ড্ৰয়িংছ আছে এজনৰ 5000 আৰু এজনৰ আছে 4000 অৰ্থাৎ এওঁ আহৰণ কৰিছে 5000 ববিতাই কৰিছে 4000 ড্ৰয়িংছ তাৰপিছত পাৰ্টনাৰ স্যালাৰি অর্থাৎ কবিতার আছে দরমহা কবিতা দরমহা পাইছে 6000 টাকা ববিতা 4000 6000 আর 4000 তার পিছত দেখা পার্টনার্স কমিশন পার্টনার কমিশনের ভিতৰত আছে এজনৰ অংশীদাৰ পাইছে ববিতাই পাইছে 5000 টাকা 5000 টাকা তাৰপিছত দেখা শেয়ার অফ প্রফিট লাভৰ অংশ পাইছে এজনে পাইছে 12000 টাকা আৰু এজনে পাইছে 8000 টাকা শেয়ার অফ প্রফিট 12000 আৰু 8000 12000 টাকা পাইছে আৰু পাইছে 8000 টাকা তাৰপিছত ইন্টারেস্ট অন পার্টনার্স লোন 1000 টাকা ইন্টারেস্ট অন পার্টনার্স লোন এজন অংশীদার পাইছে 1000 আর এজন পোৱা নাই মানে তো লোন দিয়াই নাই ইন্টারেস্ট অন ক্যাপিটাল 5000 আর 4000 ইন্টারেস্ট অন ক্যাপিটাল 5000 আর 4000 তাৰপিছত ইন্টারেস্ট অন ড্রয়িং 250 and 200 ইন্টারেস্ট অন ড্রয়িং 250 আৰু 200 এইখিনি আছিল তো আমি ইতিমধ্যে আলোচনা কৰিছো যে কারেন্ট অ্যাকাউন্টৰ ফরম্যাট ইয়াৰ আগতে আমি বনাইছিলো যে কারেন্ট অ্যাকাউন্টত সাধাৰণতে কি আহে ডিফারেন্স এটাই খালি মূলধন হিচাপত মূলধনটো আহিব আৰু বাকি যিমান চলিত হিচাপত আহে গোটেইখিনি এই আন্ডার ফ্লাকচুয়েটিং ক্যাপিটালৰ অধীনত গোটেইখিনি আহে অৰ্থাৎ মূলধনৰ লগতে আৰু অন্যান্য যিমানখিনি আছে পার্টনার স্যালারি পার্টনার কমিশন শেয়ার অফ প্রফিট শেয়ার অফ রিজার্ভ ফান্ড ইন্টারেস্ট অন লোন ইন্টারেস্ট অন ক্যাপিটাল গোটেইখিনি আইটেম আন্ডার ফ্লাকচুয়েটিং ক্যাপিটালৰ মেথডৰ অধীনত অৰ্থাৎ মূলধন হিচাপৰ অধীনত অন্তৰ্ভুক্ত কৰা হয় ডিফারেন্স ইয়াত একো নাই মূলধনৰ লগতে গোটেইখিনি প্ৰাপ্য অংশীদাৰসকলৰ যিমান প্ৰাপ্য আছে গোটেইখিনি প্ৰাপ্য ইয়াত অন্তৰ্ভুক্ত কৰা হয় আৰু ক্ৰেডিট সাইডত অংশীদাৰী প্ৰতিষ্ঠানৰ পৰা অংশীদাৰে যদি আহৰণ কৰিছে আৰু আহৰণৰ পৰা সুদ দিব লগা হৈছে এইখিনি আহিব এতিয়া আমি ইয়াৰ বছৰৰ শেষত তেওঁলোকৰ কিমান মূলধন থাকে আমি যদি এতিয়া নিৰ্ণয় কৰোঁ অৰ্থাৎ গোটেইখিনি আমি যোগ কৰোঁ 57 67 67 69 70 75 বোধহয় 75000 ইয়েস 75000 এইখিনি যোগ কৰি পালো আমি 75000 ঠিক 40 44 49 57 57 61 61 এতিয়া চোৱা এইখিনি হল তেওঁলোকৰ বছৰটোৰ ভিতৰত মূলধনৰ লগত যোগ হোৱা আইটেম বছৰৰ আৰম্ভণিত একেজন মূলধন আছিল 50000 টাকা আৰু এইখিনি তেওঁলোকৰ ক্ৰেডিট বেলেন্স আছিল কারেন্ট অ্যাকাউন্টত এইখিনি তেওঁলোকৰ প্ৰাপ্য টোটাল 75000 হৈছে আৰু কবিতাৰ 75000 আৰু হৈছে 61000 অৰ্থাৎ বছৰটোৰ ভিতৰত তেওঁলোকৰ মূলধনৰ পৰিমাণ পৰিৱৰ্তন হৈছে সেইকাৰণে ইয়াক ফ্লাকচুয়েটিং ক্যাপিটাল বুলি কোৱা হয় এই কাৰণে কোৱা হয় যে বছৰৰ আৰম্ভণি মূলধন আৰু সামৰণি মূলধন দুটা একে নহয় বেলেগ বেলেগ হ'ব পৰিৱৰ্তন হয় এই 75 তেওঁলোকৰ মূলধনৰ পৰিমাণ বৃদ্ধি পাইছে 75000 লৈকে ইয়াৰ পৰা কি হৈছে যে অংশীদাৰে ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা আহৰণ কৰিছে 5000 টাকা আৰু সেই আহৰণৰ পৰা সুদ দিব লগা হৈছে 250 টাকা অৰ্থাৎ 75000 পৰা 5250 টাকা তেওঁ কমি যাব যেহেতু আহরণ করেছে আহরণের উপর সুদ দিব লগা হৈছে অর্থাৎ 0 10 पर 5 গলে 5 9 पर 2 গলে 7 আর 14 पर 5 গলে 9 69750 69750 এটো আমি লিখিম টু ব্যালেন্স সিড অর্থাৎ কবিতার বছৰৰ শেষত এতিয়া সামৰণি মূলধন 69750 এতিয়া চোৱা আৰম্ভণি মূলধন আৰু সামৰণি মূলধন দুটা একে আছে নে
নাই, পৰিৱৰ্তন হৈছে। সেইকাৰণে ইয়াক কোৱা হয় পৰিৱৰ্তনশীল মূলধন, ফ্লাকচুৱেটিং কেপিটেল বুলি কোৱা। এতিয়া ইয়াৰ বছৰৰ শেষত দেখা গৈছে টোটেল কেপিটেলৰ বৃদ্ধি হৈছে 61,000 লৈকে। তাৰে ভিতৰত খৰচ হৈছে তেওঁৰ বেলেঞ্চ বৃদ্ধি, অৰ্থাৎ বছৰৰ আৰম্ভণিতে তেওঁৰ কাৰেণ্ট একাউণ্টৰ ডেবিট বেলেঞ্চ আছিলে, অৰ্থাৎ যিমান টকা জমা থাকিবলৈ তাতকৈ বেছি টকা আহৰণ কৰিছিলে, সেইকাৰণে ডেবিট বেলেঞ্চ আছিলে। 1,000 আৰু 4 5,200, অৰ্থাৎ 61,000ৰ পৰা 5,200 টকা তেওঁ বাদ দিলে। 0 0 10 পৰা 2 গ'লে 8, 10 পৰা 5 গ'লে 5, অৰ্থাৎ 55,800 55,800। তেওঁৰ বছৰৰ শেষত সামৰণি মূলধন থাকিল 55,800। এই হৈছে চলিত এই মূলধন হিচাপ ফ্লাকচুৱেটিং কেপিটেলৰ অধীনত। এতিয়া ইফালে আমি লিখিম বছৰৰ শেষত, বছৰটো কেতিয়া হ'ব? 1 তাৰিখ 16 তাৰিখ আৰম্ভ হৈছে, সামৰণি পৰিব 31/3/2017। বেলেঞ্চ বিডি বছৰৰ সামৰণি মূলধন থাকিব 69,750 আৰু এওঁৰ থাকিব 55,800। এনেকৈ চলিত হিচাপ মূলধন হিচাপ আণ্ডাৰ ফ্লাকচুৱেটিং কেপিটেল মেথডৰ অধীনত প্ৰস্তুত কৰা হয়। এতিয়া আমি ফিক্সড কেপিটেলৰ অধীনত, অৰ্থাৎ স্থিৰ মূলধন হিচাপৰ অধীনত যদি আমি মূলধন হিচাপ প্ৰস্তুত কৰোঁ, আন্ডার ফিক্সড ক্যাপিটাল মেথড। তো ফিক্সড ক্যাপিটাল মেথড দুটা হিসাব প্রস্তুত করা হয়, একটা মূলধন হিসাব আর একটা হচ্ছে চলিত হিসাব। এতিয়া ক্যাপিটাল একাউন্ট অফ পার্টনার্স কে এন বি, অর্থাৎ কবিতা আৰু ববিতা। ইয়াতে মাত্ৰ মূলধনখিনি আহিব, ইয়াতে কি আহিব? মাত্ৰ মূলধনখিনি। আচ্ছা, অকল মূলধনখিনি যদি আহে তেনেহ'লে চাবা এওঁলোকৰ বছৰৰ আৰম্ভণি মূলধন আছিলে কিমান? 50,000 টকা। আৰু এওঁৰ মূলধন বছৰৰ আৰম্ভণি আছিলে কিমান? 40,000। আমি জানো যে ফিক্সড ক্যাপিটেলৰ অধীনত মূলধনৰ হিচাপ কেতিয়াও পৰিৱৰ্তন নহয়। বছৰৰ আৰম্ভণি মূলধন আৰু সামৰণি মূলধন অলৱেজ বি ইকুৱেল, সদায় সমান থাকিব লাগে। গতিকে চোৱা, বছৰৰ আৰম্ভণি মূলধন এইখিনি তেওঁলোকৰ 50,000 টকা, ইয়াৰ আৰম্ভণি 40,000 টকা। এই সেম মূলধন ইফালে আহিব 50,000 টকা আৰু 40,000 টকা। ইফালে আহিব টু বেলেঞ্চ চি 50,000 40,000। এতিয়াৰ পৰা দেখা গ'ল যে স্থিৰ মূলধন হিচাপৰ অধীনত যেতিয়া মূলধন হিচাপ প্ৰস্তুত কৰা হয়, বছৰৰ আৰম্ভণিত যি মূলধন আগবঢ়াইছে অংশীদাৰে ব্যৱসায়লৈ, সেই একেটাই মূলধন আৰম্ভণিত আৰু সামৰণিত আছে, কোনো পৰিৱৰ্তন হোৱা নাই। ইয়াত অন্য কোনো আইটেম বা পদ অন্তৰ্ভুক্ত নহয়, যেনে পাৰ্টনাৰ চেলাৰী, কমিশ্যন, ইণ্টাৰেষ্ট, ড্ৰয়িং ইত্যাদি কোনো আইটেম ইয়াত অন্তৰ্ভুক্ত নহয়। এটাই আইটেম অন্তৰ্ভুক্ত হৈছে ইয়াতে মাত্ৰ অংশীদাৰে আগবঢ়োৱা মূলধনৰ পৰিমাণ। এই হ'ল কেপিটেল একাউণ্ট। এতিয়া স্থিৰ মূলধন হিচাপৰ অধীনত যদি আমি এতিয়া চলিত হিচাপ প্ৰস্তুত কৰোঁ, স্থিৰ মূলধন হিচাপৰ অধীনত যদি আমি চলিত হিচাপ প্ৰস্তুত কৰি চাওঁ, দুজন পাৰ্টনাৰ আছিলে কবিতা আৰু ববিতা। কবিতা ববিতা producer particular date কবিতা ববিতা date particular debit check current account of কবিতা and ববিতা।
তো এই কারেন্ট অ্যাকাউন্ট এজনৰ আছিলে 1/4/2016 বাই ব্যালেন্স বিডি। কারেন্ট অ্যাকাউন্টের ওপেনিং ব্যালেন্স আছিলে 1000 টাকা, ইয়ার কিন্তু ডেবিট ব্যালেন্স আছিলে 1/4/2016 টু ব্যালেন্স বিডি। এর আছিলে ডেবিট ব্যালেন্স 1000 টাকা না বিডি। এই কারণে হব ইয়ার বছৰৰ আৰম্ভণি এটা ক্রেডিট ব্যালেন্স আৰু এটা হল ডেবিট ব্যালেন্স। এইটো আছিলে বছৰৰ আৰম্ভণি। আচ্ছা, তাৰপিছত আমি দেখা পাওঁ যে তেওঁলোকে বছৰটোৰ ভিতৰত আহৰণ কৰিছিলে, ড্ৰয়িং আছিলে, দুইজনে ড্ৰয়িং কৰিছিলে। কিমান ড্ৰয়িং কৰিছিলে? এজনে ড্ৰয়িং কৰিছিলে 5000 আৰু এজনে কৰিছিলে 4000। 5000 और 4000। इंटरेस्ट ऑन ड्रॉइंग आছিলে, इंटरेस्ट ऑन ड्रॉइंग এজনৰ আছিলে 250 টাকা আৰু এজনৰ আছিলে 200 টাকা। এইখিনি আছিলে ইন্টারেस्ट অন ड्रॉइंग 250 আৰু 200 টাকা। বাকি তেওঁলোকৰ প্ৰাপ্যৰ ভিতৰত তেওঁলোকৰ আছিলে কি কি আছিলে? পার্টনার স্যালারি আছিলে, স্যালারি আছিলে এজন পার্টনাৰৰ স্যালারি আছিলে 6000 4000। এমন হল 6000 এমন হল 4000। তার পিছত আছে পার্টনার্স কমিশন 5000। এজনৰ আছিলে কমিশন 5000। এজন পার্টনারে কমিশন পাইছে 5000 টাকা। শেয়ার অফ প্রফিট 12000 আর 8000। শেয়ার অফ প্রফিট এজনে পাইছে 12000 আর এজনে পাইছে 8000। তার পিছত আছিলে ইন্টারেস্ট অন পার্টনার্স লোন, ইন্টারেস্ট অন লোন, ইন্টারেস্ট অন লোন আছিলে 1000। এজনে সোনকালে পাইছে 1000 টাকা আর এজনে নাই। তার পিছত আছিলে ইন্টারেস্ট অন ক্যাপিটাল 5000 আর 4000। ইন্টারেস্ট অন ক্যাপিটাল এওঁ পাইছে 5000 এওঁ পাইছে 4000। তার পিছত দেখা গৈছে ইন্টারেস্ট অন ড্রয়িং আমি লিখিছো। এইখিনি আছিলে। অর্থাৎ চোৱা ক্ৰেডিট সাইডত তেওঁলোকৰ মূলধনৰ পৰিমাণ বৃদ্ধি কৰিছে, যিবিলাক আইটেমে সেইবিলাক আমি লিখিছো, আৰু ডেবিট সাইডত যিবিলাক তেওঁলোকৰ মূলধনৰ পৰিমাণ কমিছে। অর্থাৎ দেখা গৈছে এওঁলোকৰ দৰমহা তেওঁলোকৰ আয় আৰু এইটো হৈছে তেওঁলোকৰ ব্যয়। এতিয়া চোৱা এইখিনি আমি যদি যোগ কৰো 1006 7 7 আর 12 19 20 25000 টাকা 25000। আর ওইফালে 4 পাশে 9 8 17 4 21 21000। অর্থাৎ তার চলিত হিসাবৰ পৰিমাণ লৈ বৃদ্ধি পাইছে 25000 টাকালৈকে 25000 আৰু 21000। ইয়াৰ পৰা তাৰ কি কি খৰচ হৈছে? 5000 টাকা আহৰণ কৰিছিলে, 250 টাকা সুদ ধৰিব লগা হৈছে। অৰ্থাৎ 25000 পৰা 5000 গলে থাকিল কিমান? 20000 পৰা 250 গলে 19750। 19750 আৰু ইয়াৰ থাকিল 21000। 21000 পৰা 5200 টাকা গলে, আচ্ছা 21000 পৰা 5000 গলে কিমান থাকিব? 16। 16 পৰা 200 গলে 15800 টাকা। অর্থাৎ বছৰৰ শেষত তেওঁলোকৰ কারেন্ট একাউন্টত থাকিল ব্যালেন্স সিডি। আকৌ ইফালে আহিলে হ'ব 1/31/3/2017 ব্যালেন্স বিডি। এওঁৰ বছৰৰ শেষত থাকিল 19750। 19750 এওঁৰ থাকিব 15800 টাকা। এই হৈছে চলিত হিসাব। তো এইদৰে চলিত হিসাবসমূহ প্রস্তুত করা হয়। তো নেক্সট আমি আলোচনা কৰিম মূলধনৰ ওপৰত সুদ, ইন্টারেস্ট অন ক্যাপিটাল। তো মূলধনৰ ওপৰত সুদ ব্যৱসায় প্ৰতিষ্ঠানৰ কাৰণে খৰচ, পাৰ্টনাৰৰ কাৰণে ইনকাম। তো ইন দ্য এবসেন্স অফ পার্টনারশিপ ডিড নো পার্টনার ক্যান ক্লেম ইন্টারেস্ট অন ক্যাপিটাল। অংশীদাৰী চুক্তিপত্ৰ অবিহনে কোনো অংশীদাৰে তেওঁলোকে আগবঢ়োৱা মূলধনৰ ওপৰত সুদ দাবী কৰিব নোৱাৰে। If there is any provision
regarding the interest on capital and mentioned in the partnership deed, then a partner can claim interest on capital. যদি অংশীদাৰী চুক্তিৰ ওপৰত উল্লেখ কৰা থাকে যে কোনো অংশীদাৰ ব্যৱসায়লে আগবঢ়া মূলধনৰ ওপৰত সুদৰ ব্যৱস্থা আছে, এই কথাটো যদি উল্লেখ কৰা থাকে তেনেহ'লে অংশীদাৰৰ মূলধনৰ ওপৰত সুদ দাবী কৰিব পাৰিব। এণ্ড হোৱাট উইল বি দ্য ৰেট অফ ইণ্টাৰেষ্ট অন পাৰ্টনাৰ্ছ কেপিটেল, সুদৰ হাৰ কি হ'ব সেই কথাটো উল্লেখ কৰা থাকিব। যি হাৰত উল্লেখ কৰা থাকিব সেই হাৰতে সুদ তেওঁলোকে দাবী কৰিব পাৰিব, অন্যথা চুক্তিবোৰ উল্লেখ কৰা নাথাকিলে সুদ দাবী কৰিব নোৱাৰে। যি নহওক যদি উল্লেখ কৰা থাকে তেনেহ'লে ব্যৱসায় প্ৰতিষ্ঠানক সুদ দিব লাগিব। কাক দিব লাগিব? পাৰ্টনাৰক দিব লাগিব। পাৰ্টনাৰৰ কাৰণে ইট ইজ এন ইনকাম, অংশীদাৰৰ কাৰণে সেইটো হ'ল আয় আৰু ব্যৱসায়ৰ কাৰণে হ'ল এইটো এটা খৰচ। এই সম্পৰ্কে জেনেৰেলিটি উই হেভ অলৰেডি পাষ্ট ইন দ্য লাষ্ট ক্লাছেছ। ইণ্টাৰেষ্ট অন কেপিটেলৰ ওপৰত কেনেকুৱা ধৰণৰ জেনেৰেলিটি হ'ব আমি ইতিমধ্যে দিছোঁ, ইয়াৰ আগৰ ক্লাছত ভিডিঅ' ক্লাছত দিছোঁ, ইয়াত মই জনাই আলোচনা নকৰোঁ। আহৰণৰ ওপৰত সুদ, আহৰণ ইণ্টাৰেষ্ট অন ড্ৰয়িং, ইণ্টাৰেষ্ট অন ড্ৰয়িং ইজ এন ইনকাম অফ দ্য পাৰ্টনাৰশ্বিপ ফাৰ্ম। আহৰণৰ ওপৰত সুদ ব্যৱসায়ৰ কাৰণে আয় আৰু পাৰ্টনাৰৰ কাৰণে ই এটা খৰচ বা ব্যয়। এই আহৰণৰ ওপৰত সুদ ব্যৱসায় প্ৰতিষ্ঠানটোৰ লাভৰ পৰিমাণ বৃদ্ধি কৰিব, সেই একেটাই আহৰণে আকৌ অংশীদাৰজনৰ মূলধনৰ পৰিমাণ হ্ৰাস কৰিব। তাৰ ওপৰত জেনেৰেলিটি আমি ইয়াৰ আগৰ ভিডিঅ' ক্লাছত আমি আলোচনা কৰিছোঁ। এতিয়া মই তোমালোকক আলোচনা কৰিম আহৰণৰ ওপৰত সুদ কি কি পৰিস্থিতিত, কেইমাহৰ কাৰণে কি হাৰত দিব লাগিব, এই সম্পৰ্কে কেইটামান কথা তোমালোকে মই আলোচনা কৰিম। গতিকে এতিয়া মই ইণ্টাৰেষ্ট অন ড্ৰয়িং সম্পৰ্কে আলোচনা কৰিম তোমালোকৰ বিবিধামৰ পৰা। আচ্ছা, ইণ্টাৰেষ্ট অন ড্ৰয়িং, এই আহৰণৰ ওপৰত সুদ সম্পৰ্কে আমি আলোচনা কৰিম কোন কিতাপৰ পৰা? বিবিধামৰ পৰা। এইকাৰণে বিবিধাম মই চিলেকশ্যন কৰিছোঁ কাৰণ শ্ৰেণীৰামত আহৰণৰ ওপৰত সুদৰ ওপৰত যিখিনি কথা উল্লেখ কৰা হৈছে সিমান এটা স্পষ্ট নহয়, ক্লিয়াৰ নহয় বা ইমান ভালকৈ এক্সাম্পলবিলাক দিয়া নাই। বিবিধামত ইমান ধুনীয়াকৈ এক্সাম্পলবিলাক দিয়া আছে যে সৰ্বসাধাৰণ ল'ৰাও যদি বা ছোৱালীয়েও যদি সেই বিবিধাম এবাৰ চকু ফুৰাই, ইমান ইজি লেংগুৱেজ, ইমান সহজ ভাষাত লিখিছে যে সকলো ল'ৰা ছোৱালীয়ে এছামিছ মিডিয়ামৰ হ'লেও বুজি পাব। সেইকাৰণে আমি এই আমাৰ যিটো কনচেপ্ট ক্লিয়াৰ কৰাৰ কাৰণে আমি ইংলিছ মিডিয়ামত বিবিধাম বা কেয়াৰ দাস আমি ইয়াতে আলোচনা কৰিম। তো ইয়াতে মই আলোচনা কৰিম তোমালোকৰ বিবিধামৰ পৰা যে মেনাৰ অফ উইথড্ৰছ, অৰ্থাৎ আহৰণ কৰাৰ ধৰণ। মেনাৰ অফ উইথড্ৰছ, কি ধৰণে কি উপায়ে অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা অংশীদাৰসকলে নিজৰ প্ৰয়োজন সাপেক্ষে ব্যক্তিগত ব্যৱহাৰৰ কাৰণে ব্যৱসায়ৰ পৰা ধন বা কোনো বস্তু উঠাই ল'ব পাৰে, সেই আহৰণ কৰাৰ ধৰণ বা মেনাৰ। প্ৰথমতে আমি আলোচনা কৰিম যে দ্য ড্ৰয়িংছ আৰ মেড আপ অফ চাম এমাউণ্ট এণ্ড দ্য ডেটছ অফ উইথড্ৰল ইজ স্পেচিফাইড। আহৰণ কৰিছে, আহৰণ কি আহৰণ কৰিছে, আহৰণ কৰা টকাৰ পৰিমাণ যদি নিৰ্দিষ্টভাৱে উল্লেখ কৰা থাকে আৰু কোন তাৰিখত আহৰণ কৰিছে সেই আহৰণ কৰা তাৰিখ যদি উল্লেখ কৰা থাকে। কি কৈছে? দ্য ড্ৰয়িংছ আৰ মেড আপ অফ চাম এমাউণ্টছ, এটা নিৰ্দিষ্ট পৰিমাণৰ কিমান টকা লৈছে, 500, 1000, 200 কিবা এটা উল্লেখ কৰা থাকিব। এণ্ড দ্য ডেটছ অফ উইথড্ৰল ইজ স্পেচিফাইড, আৰু আহৰণ কৰা তাৰিখ যদি উল্লেখ কৰা থাকে, যি তাৰিখত আহৰণ কৰিছে, তেনেহ'লে কি হ'ব? যি তাৰিখত আহৰণ কৰিছে সেই তাৰিখৰ পৰা আৰম্ভ কৰি বছৰটোৰ শেষ হোৱা তাৰিখলৈকে এই কেইমাহৰ বা এই কেইদিনৰ সুদ ব্যৱসায় প্ৰতিষ্ঠানে লাভ কৰিব। কাৰ পৰা লাভ কৰিব? অংশীদাৰৰ পৰা। 2 নম্বৰ, দ্য ড্ৰয়িংছ আৰ মেড আপ অফ চাম এমাউণ্টছ বাট দ্য ডেট অফ উইথড্ৰল ইজ নট স্পেচিফাইড। আহৰণ কৰিছে কিন্তু এটা নিৰ্দিষ্ট পৰিমাণৰ ধন আহৰণ কৰিছে, কিন্তু আহৰণ কৰা টকাৰ পৰিমাণটো কোন তাৰিখত আহৰণ কৰিছে যদি উল্লেখ কৰা নাই। ধৰা 500 টকাই আহৰণ কৰিছে, প্ৰতি মাহতে 500 টকা আহৰণ কৰিছে, বা বছৰটোৰ ভিতৰত যিকোনো এটা সময়ত আহৰণ কৰিছে, কেতিয়া আহৰণ কৰিছে ডেট যদি উল্লেখ কৰা নাথাকে। সেইটোৱে কৈছে দ্য ড্ৰয়িংছ আৰ মেড আপ অফ চাম এমাউণ্টছ, যে কিছু পৰিমাণৰ ধন আহৰণ কৰা হৈছে ঠিকে, কিন্তু বাট দ্য ডেটছ অফ উইথড্ৰল ইজ নট স্পেচিফাইড, অৰ্থাৎ কোন তাৰিখত আহৰণ কৰিছে তাৰিখ যদি উল্লেখ কৰা নাথাকে, তেনে ক্ষেত্ৰত মনত ৰাখিবা আহৰণ কৰা তাৰিখ যদি উল্লেখ কৰা নাথাকে, ইফ দ্য ডেট অফ ড্ৰয়িং ইজ নট মেনশ্যন ইন দ্য কুৱেশ্যন পেপাৰ দেন ইট উইল এজিউম ফৰ 6 মান্থ, অৰ্থাৎ 6 মাহৰ ধৰি ল'ব লাগিব। অৰ্থাৎ আহৰণ কৰাৰ তাৰিখ উল্লেখ কৰা নাথাকিলে এটা ব্যৱসায়িক প্ৰতিষ্ঠানে অংশীদাৰে আহৰণ কৰা ধনৰ ওপৰত গড়ে 6 মাহৰ সুদ ধাৰ্য কৰিব লাগিব। কেইমাহৰ সুদ ধাৰ্য কৰিব লাগিব? 6 মাহৰ সুদ। কেতিয়া কৰিব লাগিব? যদি আহৰণ কৰা তাৰিখ উল্লেখ কৰা নাথাকে। 3 নম্বৰ, ড্ৰয়িংছ আৰ মেড অফ ইকুৱেল এমাউণ্টছ এভৰি মান্থ থ্ৰু আউট দ্য ইয়াৰ, আৰু আহৰণ কৰা ধনৰ পৰিমাণ যদি সম পৰিমাণৰ হয়, অৰ্থাৎ বছৰটোৰ ভিতৰত যিমান টকা আহৰণ কৰিছে
সেই আহৰণ কৰা ধনৰ পৰিমাণ যদি সম পৰিমাণৰ হয়, অৰ্থাৎ 1000 টকা আহৰণ কৰিছে, প্ৰতি মাহতে 1000 টকাকৈ আহৰণ কৰিছে, 500 টকা লৈছে, প্ৰতি মাহতে 500 টকাকৈ আহৰণ কৰিছে, 5000 টকা আহৰণ কৰিছে, প্ৰতি মাহতে 5000 টকা, অৰ্থাৎ the amounts withdrawn by the partners are equal in each and every month. প্ৰতি মাহত আহৰণ কৰা ধনৰ পৰিমাণ যদি সম পৰিমাণৰ হয়, তেনেহ'লে তিনিটা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। কি কি পৰিস্থিতি? all the beginning at the beginning of each month, কি কৈছে যে অংশীদাৰে আহৰণ কৰিব পাৰে। চাবা কেনেকৈ পৰিস্থিতি আহৰণ কৰিব পাৰে। সময়ৰ যুগ একদম কম, আমাৰ ধৰা মোবাইল স্পেচ সিমান নহয় বা MB সিমান নোকোলায়, সেইকাৰণে মেনাৰ অফ উইথড্ৰল আমি কেনেকৈ মানে কেলকুলেশ্যন কৰিব লাগে, সুদ কেনেকৈ গণনা কৰিব লাগে আমি আজি আলোচনা কৰিব নোৱাৰিলোঁ। আমি পৰৱৰ্তী ক্লাছত আলোচনা কৰিম। আজিলৈকে এইখিনিতে আমি সমাপ্ত কৰিলোঁ। আশা কৰোঁ সকলোৱে ভালে থাকিব, নিৰাপদে থাকিব আৰু নিজৰ কামখিনি সময়মতে কৰিব বুলি আশা ৰাখি আজি এইখিনিতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। থেংক ইউ।